मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.5 ৰ কোশ্চেন 2 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কোশ্চেনত কি কৈছে a আৰু b ৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণজোৰ কি হ'ব আমাৰ অসীম সংখ্যক সমাধান থাকে। অসীম সংখ্যক সমাধান আমাৰ কেতিয়া থাকিব যদি গোটেই কেইটা আমাৰ ইকুৱেল হয় a1 by a2 b1 by b2 আৰু c1 by c2 আমাৰ যদি ইকুৱেল টু হৈ যায় তেতিয়া কি হ'ব অসীম সংখ্যক সমাধান থাকিব। এতিয়া এইটো আমি সলিউশন উলিয়াম 2x + 3y প্লাসৰ 7 আছে বাওফালে আনিলে মাইনাসৰ 7 0। এটো চাবা a - bx আমি এইখিনিলৈকে সেম লিখি ললো। তাৰ পিছত আছে প্লাসৰ a + b কি হবো y কি আছে 3a + b - 2 এইটো সাইডত লৈ গলে কি হবো আমাৰ মাইনাসৰ হবো। আমি মাইনাসৰ লিখি দিম মাইনাসৰ গোটেই কিটা কমন লৈ সোয়া 3a এইটো সাইডত আহিলে মাইনাসৰ হল হয় মাইনাস ইনটু 3a মাইনাসৰ আছে এটো সোয়া b প্লাসৰ আছে এইটো সাইডত আনিলে কি হবো মাইনাসৰ হবো। আমি মাইনাস প্লাসত কি পাম মাইনাসে পাম। -2 আছে ইয়াতে মাইনাস মাইনাসে আমাৰ কি হ'ব প্লাস মানে মাইনাস আছে এইটো সাইডত আনিলে প্লাস হল হয় আৰু ইয়াতে মাইনাস মাইনাসত প্লাসে হ'ব। চাবা এতিয়া কি কৰিম আমি a1 by a2 b1 by b2 আৰু c1 by c2 উলিয়াম। আমাৰ a1 by a2 প্ৰথম সমীকৰণৰ x ৰ লগত আমাৰ 2 দিয়া আছে লিখি ললো। দ্বিতীয় সমীকৰণৰ x ৰ লগত আমাৰ a - b দিয়া আছে a - b হল। নেক্সট কি হ'ব আমাৰ b1 by b2 কি দিয়া আছে আমাৰ এইটো সমীকৰণত আমাৰ 3 দিয়া আছে y ৰ লগত এইটো সমীকৰণত দিয়া আছে a + b হ'ব। তৃতীয়তে c1 by c2 উলিয়াব লাগিব আমাৰ c1 by c2 ইয়াতে দিয়া আছে মাইনাসৰ 7 আৰু এইখিনি হ'ব কি মাইনাসৰ এই বাকি গোটেইখিনি হৈ যাব মাইনাসৰ 3a + b - 2 আমাৰ মাইনাস মাইনাস ক্যান্সেল কি হল 7 by 3a + b - 2 হল। এতিয়া চাবা আমাক প্ৰশ্নত কৈছে যে সমীকৰণবোৰৰ অসীম সংখ্যক সমাধান থাকে। তাৰ মানে আমাক কি কৈছে এই গোটেই কেইটা আমাৰ ইকুৱেল থাকে। তেনেহলে কি লিখিব পাৰো অতএব প্ৰশ্ন মতে বা অ্যাকর্ডিং টু কোয়েশ্চন একে লিখিব পাৰা প্ৰশ্ন মতে বা অ্যাকর্ডিং টু কোয়েশ্চন 2 by a - b = কি হ'ব আমাৰ 3 by a + b = 7 by কি হ'ব 3a + b - আমাৰ 2। এতিয়া আমাৰ a আৰু b ৰ মান উলিয়াব লাগিব ঠিক আছে। a আৰু b ৰ মান আমি কেনেকৈ উলিয়াম প্ৰথমতে এই দুটা লম সাইডত মই গুছাই দিছো। ইয়াৰ পৰা কি লম a আৰু b ৰ মান লম 2a + b = কি আছে 3a + b 3 by a + b। এতিয়া চাবা আমাৰ কি কৰিব লাগিব বজ্ৰ পূৰণ কৰিব লাগিব 2 ৰ লগত কি হ'ব a + b ৰ ইনটু হ'ব। প্ৰথমতে 2 ৰ লগত a ইনটু কৰিলে 2a পাম 2 ৰ লগত b ইনটু কৰিলে কি পাম 2b পাম। সরি ইয়াতে মাইনাস দি আছে এটো মাইনাস। নেক্সট কি হ'ব 3 ৰ লগত a ইনটু কৰিলে আমি কি পাম 3a পাম আৰু 3 ৰ লগত b ইনটু কৰিলে কি পাম 3b। ইয়াতে মাইনাস দি আছে ইয়াতে প্লাস দি আছে মাইনাস প্লাসত আমাৰ ইনটু কৰিলে মাইনাস পাম। এতিয়া চাবা 2a এটো সাইডত আনিলে কি হ'ব মাইনাসৰ হ'ব কাৰণ প্লাসত আছে। নেক্সট 2 মাইনাসৰ 3b এটো প্লাসৰ আছে এটো সাইডত লৈ গেলে আমি কি পাম মাইনাসৰ 2b পাম। এতিয়া চাবা দুটা a ৰ পৰা তিনটা a বাদ দিব লাগে আমি নোৱাৰো তিনিটা a ৰ পৰা দুটা a বাদ দিম কেইটা a থাকিব এটা a 3 ৰ ডাঙৰটোৰ আগত মাইনাস দি আছে এনসাৰৰ আগত মাইনাস আমাৰ 1 লিখিব নালাগে। দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ আমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে 3 আৰু 2 কিমান পাম 5 লগতে আছে আমাৰ b
এতিয়া এইটো সাইডৰ মাইনাস আৰু এইটো সাইডৰ মাইনাস ক্যান্সেল a = কিমান পালো আমি 5b এইটো আমি 1 নম্বৰ বুলি ধৰি লম এইখিনি লৈকে তোমালোকে লিখি লোৱা যেহেতু ঠাই নাই মই ওপৰৰখিনি গুচাই দি আছো সো মই কি লৈছিলো এই প্ৰথমটো আৰু এইটো লৈ আমি এইটো উলাইছো ঠিক আছে এতিয়া আমাৰ কি কৰিব লাগিব হলে এইটো আৰু এইটো লব লাগিব নহলে এইটো আৰু এইটোক লব লাগিব যেটো তোমালোকৰ ইচ্ছা লব পাৰা প্ৰথমটো আৰু শেষৰটো লব পাৰা এইটো আৰু এইটো লব পাৰা 3/a + b এইটো ললো শেষৰ দুটা ললো 7/3a + b - 2 ইয়াৰ আৰু আমাৰ একো কাম নাই ঠিক আছে এইখিনি লিখাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে 3 ৰ লগত এই গোটেইখিনি ইনটু হ'ব একেবাৰে কনফিউজন লাগিলে আগতে একবাৰ লিখি লোৱা সাপোজ আৰু এই 7 ৰ লগত এইটোৰ আমাৰ ইনটু হ'ব এতিয়া চাবা এই 3 ৰ লগত এই 3 এর ইনটু হ'ব b ৰ ইনটু হ'ব আৰু মাইনাসৰ 2 ৰ ইনটু হ'ব 7 ৰ লগত a ৰ ইনটু হ'ব আমাৰ b ৰ ইনটু হ'ব এতিয়া 3 আৰু 3 ইনটু কৰিলে আমি কি পাম 9 লগতে a 3 ৰ লগত b ইনটু কৰিলে কি পাম 3b 3 ৰ লগত 2 ইনটু কৰিলে আমি 6 পাই যাম ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাসত কি হ'ব মাইনাস হ'ব এতিয়া চাবা 7 ৰ লগত a ইনটু কৰিলে 7a 7 ৰ লগত b ইনটু কৰিলে কি পাম 7b এতিয়া চাবা 9a এটো যদি আমি বাওফালে আনো আমাৰ প্লাসৰ আছে এটো সাইডত আহি কি হ'ব মাইনাসৰ হ'ব 3b এটো প্লাসৰ আছে এটো সাইডত আনলে কি পাম মাইনাসৰ পাম মাইনাসৰ 6 = 0 ইয়াতে চাবা 9টা এর পৰা আমি যদি 7টায় বাদ দিও কেইটাই থাকিব দুটাই নেক্সট আমাৰ 3টা b এর পৰা কেইটা b মাইনাস কৰিব লাগে 7টা b আমি নোৱাৰো কি কৰিম ডাঙৰটোৰ পৰা সৰুটো প্ৰথমতে বাদ দিলম কিমান হ'ব 7 ৰ পৰা 3 মাইনাস কৰিলে আমি 4 পাম ডাঙৰটোৰ আগত কি দি আছে মাইনাস আৰু লগতে এটা b দি আছে -6 = 0 এতিয়া সোয়া এই a নম্বৰত আমি কি পাইছিলো a = 5b আমি বহাই দিম a ঠাইত আমি 5b বহাই দিম মাইনাসৰ 4b - 6 = 0 এনেকৈ লিখিবা 1 ৰ পৰা এটো লাইন লিখি দিবা ঠিক আছে এতিয়া 2 এর 2 ৰে ব্র্যাকেট মানে কি আমাৰ ইনটু 2 এৰে 5 ৰ লগত ইনটু কৰিলে আমি কি পাম 10b - 4b - 6 = আমাৰ 0 এতিয়া হল আমাৰ 10টা b ৰ পৰা 4টা b বাদ দিলে কেইটা b হ'ব 6টা b মাইনাসৰ 6 হৌফালে লৈ গলে আমাৰ কি হ'ব প্লাসৰ 6 হৈ যাব এতিয়া b = 6 কি আছে আমাৰ ইনটু হৈ আছে এটো সাইডত যাই ডিভাইড 6 ৰ মাজত 1 বাৰ তাৰ মানে আমি পাই গলো b = কিমান পালো আমি 1 পালো এতিয়া b ৰ মান আমি যদি 1 পালো আমাৰ a ৰ মানও উলাব লাগিব ইয়াৰ পিছত এখানে লিখি দিবা b = 1 ত বহুৱাই বা 1 নং সমীকৰণত বহুৱাই বা এনেকৈ লিখিব পাৰা 1 implies a = 5 * b ৰ মান কিমান আছে 1 a = 5 * 1 আমি কিমান পাম 5 এ পাম হ'ব এখিনি লৈকে ইয়াৰ পৰা এখিনি লৈকে লিখা এখিনি লিখিব নালাগে এখিনি তো তোমালোকে আগতে লিখি লৈছিলা ঠিক আছে ভিডিওটো পজ কৰি দেখি লোৱা সো কোশ্চেন 2 ত আমাক কি কৈছে k এর কি মানৰ ক্ষেত্ৰত রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই মানে k এর কি মানৰ কাৰণে রৈখিক সমীকৰণৰ জন্য কোনো সমাধান নাই কেতিয়া হয় যদি এনেকুৱা দিয়া থাকে or কন্ডিশনটো এনেকুৱা হয় প্রথম দুটা ইকুয়াল কিন্তু তৃতীয় নম্বরটো আমার কি হবে নট ইকুয়াল এটো কন্ডিশন হলে আমার কি এক সমাধান না থাকে আচ্ছা তাহলে আমি এটো কি করিম 3x + y প্লাসৰ 1 আছে হৌফালে বাওফালে আহিলে -1 0 ইয়াতে চাবা কি আছে 2k - 1
তাৰপিছত x আছে বাওঁফালৰখিনি আমি একে লিখিলো তাৰপিছত চাবা এটো 2k + 1 এটো এটা সংখ্যা বুলি ধৰি লও সাপোজ বাওঁফালে আহিলে কি হ'ব মাইনাসৰ হ'ব 2k + 1 = আমাৰ 0 এতিয়া আমি কি উলিয়াম a1/a2 b1/b2 c1/c2 উলিয়াম প্ৰথমতে a1/a2 উলিয়াই লও a1/a2 মানে প্ৰথমটো x ৰ হৰক দি আছে 3 আৰু a2 ৰ মান মানে দ্বিতীয়টোৰ x ৰ হৰক আমাক দি আছে 2k - 1 b1/b2 b1 মানে প্ৰথম y ৰ হৰক 1 b2 হল মানে আমাৰ দ্বিতীয়টোৰ y ৰ হৰক k - 1 এতিয়া c1/c2 আমাৰ ধ্ৰুবক -1 এইটোৰ ধ্ৰুবক হ'ব -2k + 1 মাইনাস মাইনাস আমাৰ ক্যান্সেল কি হ'ব 1/2k + 1 এতিয়া আমি আমাৰ কন্ডিশন দিয়া আছে এটো ঠিক আছে আমাৰ কইছে প্রশ্ন মতে আমি লিখিব পাৰো যে 3/2k - 1 = 1/k - 1 but not = কি হ'ব আমাৰ 2k + 1 ঠিক আছে আমাৰ যেহেতু কইছে কোনো সমাধান নাই তেনে হলে এটো আহিব এটো মানে কি প্ৰথমটো a1/a2 ৰ মান আমি বহাই ললো তাৰ পিছত কার লগত সমান হয় b1/b2 আমি লিখিছো আৰু নট ইকুৱেল হয় আমাৰ c1/c2 ৰ লগত এতিয়া আমাৰ k ৰ মান উলিয়াব লাগিব মই এখিনি গুছাই দি আছো সবা এই দুটা লম আমি ঠিক আছে 3 ইয়াৰ পৰা ইয়ালে 3 কি দি আছে 2k - 1 = 1/k - 1/k - 1 এতিয়া এই 3 ৰ লগত এটো k - 1 ৰ লগত ইনটু হ'ব 3 ৰ লগত k - 1 আৰু এইটোৰ লগত 1 ৰ লগত ইনটু 1 ৰ লগত ইনটু কৰিলে কি হ'ব এইটো আহিব লিখি দিলো 3 একবাৰ কি হ'ব k ৰ লগত ইনটু হ'ব তেনেহলে পাম 3k 3 একবাৰ 1 ৰ লগত হ'ব 3 1 = 3 2k - 1 3k এটো প্লাসৰ আছে এটো সাইডত আহিলে কি হ'ব মাইনাসৰ হ'ব -3 টো আমি সোফালে লৈ যাও কি হ'ব তেনেহলে প্লাসৰ 3 এতিয়া তিনিটা k ৰ পৰা দুটা k বাদ দিলে আমাৰ কেইটা k থাকিব এটা k আৰু ইয়াতে এটা মাইনাসৰ আছে এটা প্লাসৰ আছে এনেকুৱা হলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম আৰু ডাঙৰটোৰ আগত যি চিন দি আছে এটো বহাই দিম প্লাস থাকিলে বহাব নালাগে আৰু মাইনাস থাকিলে বহাই দিব লাগে ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনে হলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা